নমস্কাৰ। যোৱাকালি মই সামাজিক মাধ্যমত দেখিবলৈ পালোঁ বিলাসীপাৰাত ইউডিএফৰ এজন বিধায়কে এজন মানুহক এই ধৰণে পিটিলে, হাতেৰেটো থপিয়াৰে মানে হাতেৰে চৰালে, লগতে কলপুলি এডাল উঘালি আনি সেই মানুহজনক বৰ বেয়াকৈ পিটিলে। এইটো সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ। আচলতে বহুত দুৰ্ভাগ্যজনক কথা, কাৰণ এজন জনপ্ৰতিনিধিয়ে যাক ৰাইজে ভোট দি জিকাইছে, তেনেকুৱা এজন জনপ্ৰতিনিধিয়ে আইন হাতত তুলি লোৱাটো কিমান যুক্তিসংগত আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব। আচলতে ব্যক্তিগতভাৱে মই নিজকে খুব লজ্জা অনুভৱ কৰিছোঁ। এইকাৰণে আপোনালোকে প্ৰত্যেকে জানে এইটো হ'ল আমাৰ পবিত্ৰ ৰমজান মাহ, আৰু এই পবিত্ৰ ৰমজান মাহত লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য এই ছয় ৰিপুক দমন কৰি যিজন মানুহে আল্লাহক আৰাধনা কৰিব, তেওঁ হৈছে প্ৰকৃত মানুহ। কিন্তু দেখিবলৈ পাইছোঁ এনেকুৱা কিছুমান মুছলমান মানুহ, কাৰণ মুছলমান মানুহ বুলি ক'লে ময়ো মুছলমান মানুহ, কিন্তু মই সেই বিভাগত নপৰোঁ। কিন্তু এনেকুৱা কিছুমান কাম কৰে। সেই সিদিনাখন সামাজিক মাধ্যমত দেখিবলৈ পালোঁ হজাইত এজন ইমাম চাহাবে 13 বছৰীয়া কিশোৰী এজনৰ লগত ধৰ্ষণ কৰিছে, সেইটো পুলিচ বিভাগে এৰেষ্ট কৰিছে। এইবিলাক কিন্তু আচলতে বহুত দুৰ্ভাগ্যজনক কথা। আৰু চাওক, এজন শিক্ষিত মানুহ, এজন বিধায়ক, এই বিধায়কজনে এই পবিত্ৰ ৰমজান মাহৰ দিনত এনেকৈ এজন মানুহক পিটে নেকি? গতিকে এইবিলাক বস্তু, এই ধৰণৰ ঘটনাবিলাক দেখিবলৈ পালে নিজকে খুব এটা লজ্জা অনুভৱ কৰোঁ। নিজকে কি ক'ম আৰু, নিজকে এটা ঘৃণাৰ পাত্ৰ যেন অনুভৱ হয় যে এই আমাৰ ইছলাম ধৰ্মৰ মানুহখিনি ইমান নেহত নে, ইমান তললৈ গৈ আছেনে? এটা পবিত্ৰ ৰমজান মাহ, এই পবিত্ৰ ৰমজান মাহৰ দিনত এনেকুৱা ঘটনা কৰেনে? আচলতে এই বিধায়কজনে যিটো ঘটনা কৰিলে, মই কেছটো গম পালোঁ পাছত। তাৰ এখন ব্ৰিজৰ উদ্বোধনী কৰিবলৈ গৈছিল, আৰু সেই ব্ৰিজখন যে ফিটা কাটিব গৈছিল বিধায়কজনে, যিজন মানুহে দায়িত্ব লৈছিল, তেওঁ দুডাল সৰু সৰু কলপুলিত ফিটা বান্ধিছিল। প্ৰায় 3 ফুট 3.5 ফুটমান ওখ হ'ব কলপুলি দুটা। গতিকে সৰু কলপুলিত ফিটাডাল বান্ধিছিল, যাৰ কাৰণে বিধায়কগৰাকীৰ খং উঠিছিল, কাৰণ বিধায়কগৰাকীয়ে নিজকে ভাবিছে তেওঁক ইনচাল্ট কৰা বুলি। আচলতে ফিটা বান্ধিব লাগে ডাঙৰ কলগছত, কিন্তু বান্ধিলে কলপুলিত, সেয়েহে বিধায়কগৰাকীৰ খং উঠিছিল। যিয়ে নহওক, মানুহে কিবা ভুল কৰিছে, সেইটো শুধৰাই দিব পৰা কেপাচিটি বিধায়কগৰাকীৰ থাকিব লাগিছিল। কাৰণ বিধায়কগৰাকীয়ে বুজাই ক'ব লাগিছিল যে কলপুলিত ফিটা নাকাটে, অলপ ডাঙৰ গছতহে ফিটা কাটে। গতিকে এই পবিত্ৰ ৰমজান মাহৰ দিনত তেওঁ হাত উঠাটো অতিকৈ দুৰ্ভাগ্যজনক। তেওঁ সমূহ অসমবাসী ৰাইজৰ ওচৰত নিয়মত আঁঠুকাৰে ক্ষমা চাব লাগে, তেওঁ যিটো অপৰাধ কৰিছে। কাৰণ এজন বিধায়ক হৈ এনেকুৱা অপৰাধ কৰাটো কিমান যুক্তিসংগত, সেইটো অসমৰ ৰাইজে বিবেচনা কৰিব, বা মোৰ কমেণ্ট বক্সত আপোনালোকে জনাব। গতিকে বেছি দীঘলীয়া নকৰোঁ, এইখিনিয়ে ক'লোঁ। ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ।